হেল্ল' গাইছ, খুব বান্দৰ থকা জেগাত, বান্দৰৰ ৰাজ্যত আৰু এনেকৈ খোলা দিনত, গৰু ছাগলী খোলা দিনত বাৰীবোৰত যি উপদ্ৰৱ হয় নহয়, উপায় নাই। মুঠতে খেতি কৰিবলৈ বহুত কষ্ট। সেইটো কাৰণে ইয়াত ঝাটকা মেচিন লগাইছে দাদাই। চাৰিওফালে ঝাটকা মেচিন আছে, দেখি পাইছে বাহনিখন আছে। ইয়াত বান্দৰৰ বহুত উপদ্ৰৱ। আগতকৈ পৰিমাণ কমিছে যেতিয়া অলপ সুবিধা হৈছে খেতি কৰিবলৈ, কিন্তু ইমানো কম নহয়। ঝাটকা মেচিন নলগালে সিহঁতে এদিন আহি গোটেইখিনি চাফা কৰি দিব, সেইদিনা চব ধ্বংস কৰি দিব। তো এনেকুৱা জেগাত খুব কষ্ট কৰি দাদাই এইখিনি খেতি কৰিছে। প্ৰথমতে আছে এইখিনি গোমধান। এফালৰ পৰা মই আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। গোমধানখিনি আমি নিজে লগাইছিলোঁ। এইখিনি কম পৰিমাণে ঘৰত খাবৰ কাৰণে হৈ যাব। আৰু এইবোৰ ফুলকবি বহুত ধুনীয়াকৈ ওলাইছে। ধুনীয়াকৈ খাব পৰা হৈছে। পাতখিনিৰ মাজত ফুলটো লুকাই থাকে, দেখি বৰ মজা লাগে। এইখিনি বন্ধাকবি, ডাঙৰ হৈছে আৰু কেইদিনমান লাগিব বুঢ়া হ'বলৈ। এইবোৰ চাইজ এনেকুৱা হৈছে। টাইম আছে। বেছিভাগ বন্ধাকবিয়ে লগোৱা হৈছে ইয়াত। বহিবৰ কাৰণে ধুনীয়াকৈ চাং বনাই থোৱা আছে ইয়াত, আৰু এইফালে পুলি লগাই থোৱা হৈছে। আৰু এতিয়া বঢ়িয়া, এইখিনি লাই। সকলো বস্তু ধুনীয়াকৈ বাঢ়ি আহিছে। তো বাৰীখন চাই ভাল লাগিছে। এতিয়া এনেকৈ বাম খেতি কৰি কোনে কোনে ভাল পায় কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।